নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছো আপোনালোকে সকলোৱে ভালকৈ আছে। আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছো। আৰু এটা ব্লগটো ষ্টাৰ্ট কৰিছো। টাইম হৈছে 3:40 হৈছে 3:42। ভাত পানী খাই মেলি আজৰি হলো দুপৰীয়া। আৰু আমাৰ মা আহিছে, মাৰ লগত আৰু এজনী আহিছে, মানে মাৰ নাতিয়েক আমাৰ ভাগিন আহিছে। আৰু মাহঁতে লৈ আহিছে মাছ আনিছে, চিতল মাছ আনিছে আৰু আনিছে মাগুৰ মাছটো আজি বনোৱা হোৱা নাই, মাজত মাছ থৈছে। আৰু দেউতাও অলৰেডি মাছ আনিছে, ৰৌ মাছ বজাৰৰ পৰা। তো মা মাছ অনা বুলি গম পাওঁ, মই মাগুৰ মাছ অনা বুলি গম পাওঁ, কিন্তু চিতল মাছ অনা বুলি গম নাপাওঁ। চিতল মাছটো দেউতাই কাটি মেলি থৈ দিছে, ৰাতি বনাব। আৰু মা এতিয়া বনাইছে ৰৌ মাছ বনাইছে। আৰু মোৰ কাৰণে বনাইছে শিঙি মাছ, ওলকবি আলুৰে বনাইছে আৰু বন্ধাকবি ভাজি। এইবিলাকে ভাত খালোঁ। আৰু এটা আমাৰ দেহা তাই হোৱাই নাই 12টাৰ পৰা, তাইক গা ধুৱাই মেলি দিলোঁ, তেতিয়াৰ পৰা হোৱাই নাই। এতিয়া অলপ হৈছে মাত্ৰ, এইটো দি থৈছোঁ মূৰত। লাইটৰ পোহৰটো লাগি যায়, লাইটৰ পোহৰটো চকুত লাগিলে আকৌ টোপনি ভাগিছে, তাক দি ৰাখিছোঁ। এটা মাহঁতে বাহিৰত বহি আছে। আৰু আমাৰ ৰুম এটা খালী কৰা হৈছে, বিচনা পাতিব লাগিব। তাতে বিচনা আছে অলৰেডি, তাতে বিচনাটো পাতিব লগা আছে। বিচনাখিনি পাতি মেলি ৰেডি কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত আমিও বহুত বেছি ভালে আছোঁ। আৰু এটা ব্লগটো ষ্টাৰ্ট কৰিছোঁ, এতিয়া 3:40 হৈছে 3:45। আৰু দুপৰীয়া ভাত পানী খাই মেলি আজৰি হ'লোঁ আজি। আৰু আমাৰ মা আহিছে, আমাৰ দেহাৰ আইতা আহিছে। মাহঁতে 2টামানত আহি পাইছে, আলিপুৰদুৱাৰ মৰিয়নি ইণ্টাৰচিটিত আহিছে। 1:30মানত আহি পাইছে মাহঁতে। তো মাহঁতে ঘৰৰ পৰা আনিছে মাছ, মাগুৰ মাছ আনিছে, চিতল মাছ আনিছে। মাগুৰ মাছ অনাটো মই গম পাওঁ, কিন্তু চিতল মাছ অনাটো মই গম নাপাওঁ। আৰু দেউতা ৰাতিপুৱা অলৰেডি মাছ লৈ আহিছে, ৰৌ মাছ আৰু কিবাকিবি বজাৰ কৰি লৈ আহিছে। সেইবিলাকে দুপৰীয়া বনালে। চিতল মাছটো নাই বনোৱা, চিতল মাছটো মৰি গৈছে, তাৰ কাৰণে দেউতাই কাটি মেলি থৈ দিলে, ৰাতি বনাব। দুপৰীয়া দেউতাই যে ৰাতিপুৱা আনিছিলে মাছ, সেইবিলাকে বনোৱা হৈছে। ৰৌ মাছ আৰু কিবাকিবি বনাইছে। ৰৌ মাছ মই নাই খোৱা, মোৰ কাৰণে শিঙি মাছ বনাইছে, ওলকবি আলুৰে আৰু বন্ধাকবি ভাজি। এইবিলাকে মাহঁতে মাছৰ তেলেৰে বেঙেনা ভাজি কৰিছে, ৰঙালাও ভাজি কৰিছে, এইবিলাক খাইছে। মই অকল বন্ধাকবি ভাজি আৰু শিঙি মাছৰ জোল এইবিলাকে খালোঁ। তাই হোৱাই নাই 12টাৰ পৰা, তাইক গা ধুৱাই মেলি দিলোঁ, তেতিয়াৰ পৰা হোৱাই নাই। এতিয়া অলপ হৈছে মাত্ৰ, এইটো দি থৈছোঁ মূৰত। লাইটৰ পোহৰটো চকুত লাগিলে আকৌ টোপনি ভাগিছে, তাক দি ৰাখিছোঁ। এটা মাহঁতে বাহিৰত বহি আছে। আৰু আমাৰ ৰুম এটা খালী কৰা হৈছে, বিচনা পাতিব লাগিব। তাতে বিচনা আছে অলৰেডি, তাতে বিচনাটো পাতিব লগা আছে। বিচনাখিনি পাতি মেলি ৰেডি কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। হে গাইজ, গুড ইভিনিং সকলোকে। বহুতো পিছত আকৌ লগ পালোঁ। দুপৰীয়া ভাত পানী খাই মেলি শুই আছিলোঁ দেহাৰ লগত। আৰু এতিয়া মায়ে চাহ বনাইছে। আমাৰ মায়ে ঘৰৰ পৰা পিঠা বনাইছিলে, সেইটোৱে কাটি ভাজি কৰিব দিছোঁ। আৰু এতিয়া দেহাই শুই আছে, পাত লগাইছে তাই। আৰু আজি মা দেউতা আৰু পিনাক ইহঁতে অলপ বজাৰত গৈছে, কাম আছে। কালি আমাৰ দেহা জন্ম হোৱা এমাহ সম্পূৰ্ণ হ'ব, তো এমহীয়া কাম আছে, ঘৰত নাৰায়ণ পূজা হ'ব, তাৰ কাৰণে বজাৰ কৰিব গৈছে। আৰু মই এতিয়া দেহাক খুৱাই মেলি শুৱাওঁ। তাই দুপৰীয়াৰ পৰা একেবাৰে নাই হোৱা, এনেকৈ সাৰে আছে, কোচত লৈ দিনটো পাৰ কৰিলোঁ, হোৱা নাই। এতিয়া অলপ খুৱাই মেলি শুৱাওঁ, শুনে নাই ঠিক নাই, চেষ্টা কৰোঁ খুৱাবলৈ। মা দেউতা পিনাকহঁতে বজাৰৰ পৰা আহি আৰু আলোচনা কৰি আছে। অহাকালি আমাৰ দেহাৰ এমহীয়া কাম আছে, সেইটোৱে আলোচনা কৰি আছে। তো ৰাইজ, ৰাতিৰ ভাত পানী খাই মেলি আজৰি হ'লোঁ। দুপৰীয়া চব্জি আৰু এতিয়া ওলকবি আলু ভাজি কৰিছে, শিঙি মাছৰ জোল। আৰু এইফালে দেহা শুই আছে পিনাকৰ লগত। আৰু এতিয়া ভাত পানী খাই মেলি সোনকালে শুই যাওঁ, আমাৰ দেহাৰ 1 মাহ সম্পূৰ্ণ হ'ব। আৰু ঘৰত পূজা আছে, তো ৰাতিপুৱা সোনকালে উঠিব লাগিব, তাৰ কাৰণে পটাপট ভাত পানী খাই মেলি শুই যাম। আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ভালে থাকিব আপোনালোকে। বাই বাই, গুড নাইট।